নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 12 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অসম চৰকাৰৰ কেবিনেট বৈঠকৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে 10 জুলাই তাৰিখে অসম চৰকাৰে কেবিনেট বৈঠকত কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকক জনাই দিছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো অসম চৰকাৰে চৰকাৰী আঁচনিলৈ এনেকুৱা কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াতে লিখা আছে উদাসীন ভকতলৈ আৰ্থিক সহায়। তো অসম চৰকাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী এতিয়াৰ পৰা উদাসীন ভকতসকলক আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিব। তাৰ পিছত কোৱা হৈছে কেবিনেটে অসমৰ সত্ৰসমূহত বাস কৰা যোগ্য উদাসীন ভকতক প্ৰতিমাহে 1500 টকাৰ আৰ্থিক সহায় প্ৰদানৰ বাবে অনুমোদন জনাইছে, যাতে আমাৰ গৌৰৱময় পৰম্পৰা এই ধাৰাক অটুট ৰখা ভকতসকলৰ সুচল জীৱন যাপন নিশ্চিত হয়। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে সত্ৰসমূহৰ উদাসীন ভকতসকলক প্ৰতিমাহে 1500কৈ টকা প্ৰদান কৰিব। ইয়াৰ বাবে এখন বিশেষ আঁচনি হাতত লৈছে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ গাঁও প্ৰধানসকলৰ বাবে। তো অসম চৰকাৰে কেবিনেট বৈঠকত গাঁও প্ৰধানসকলৰ বাবে এনেকৈ এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াতে লিখা আছে গাঁও প্ৰধানৰ ভাত্তা বৃদ্ধি। কেবিনেটে গাঁও প্ৰধানৰ GP মাহিলী ভাত্তা 9000 টকাৰ পৰা বৃদ্ধি কৰি 14000 টকাৰ অনুমোদন প্ৰদান কৰিছে, যি 2025 চনৰ 1 অক্টোবৰৰ পৰা প্ৰযোজ্য হ'ব। এই সিদ্ধান্তটো বনগাঁৱৰ প্ৰধানসকলৰ ক্ষেত্ৰতো সমভাৱে প্ৰযোজ্য হ'ব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে গাঁও প্ৰধানসকলৰ বাবে কেবিনেট বৈঠকত এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। গাঁও প্ৰধানসকলক প্ৰতিমাহে 9000 টকাৰ পৰা বৃদ্ধি কৰি 14000 টকাকৈ প্ৰদান কৰাৰ বাবে এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইখন কাৰ্যকৰী হ'ব 2025 চনৰ 1 অক্টোবৰৰ তাৰিখৰ পৰা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে PM কিষাণ আঁচনি 20 নম্বৰ কিস্তি 2000কৈ টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে। তো অতি শীঘ্ৰে এই অপেক্ষাৰ অন্ত পৰিব। তো কৃষকসকলে কেতিয়া PM কিষাণ আঁচনি 20 নম্বৰ কিস্তি 2000কৈ টকা লাভ কৰিব সেই বিষয়ত আপোনালোকে এখন গুৰুত্বপূৰ্ণ আপডেট জনাই দিছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো নিউজ পৰ্টেলৰ ফালৰ পৰা প্ৰদান কৰা আপডেট অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকক ভাৰত চৰকাৰে PM কিষাণ আঁচনি 20 নম্বৰ কিস্তি 2000কৈ টকা অহা 18 জুলাই তাৰিখে প্ৰদান কৰিব পাৰে, কিয়নো ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰে অহা 18 জুলাই তাৰিখে বিহাৰত ভ্ৰমণ কৰিব। তো নিউজ পৰ্টেলৰ ফালৰ পৰা প্ৰদান কৰা আপডেট অনুযায়ী বিহাৰত ভ্ৰমণ কৰাৰ সময়তে PM কিষাণ আঁচনি 20 নম্বৰ কিস্তি 2000কৈ টকা প্ৰদান কৰিব পাৰে, কিন্তু এতিয়ালৈকে কোনো অফিচিয়েল আপডেট প্ৰকাশ হোৱা নাই। হয়তো অতি শীঘ্ৰে PM কিষাণ আঁচনিৰ ফালৰ পৰা অফিচিয়েল আপডেটো আহি যাব। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে 18 জুলাই তাৰিখে PM কিষাণ আঁচনি 20 নম্বৰ কিস্তি 2000কৈ টকা পোৱাৰ সম্ভাৱনা আছে। লগতে যিসকল কৃষকে PM কিষাণ আঁচনিৰ eKYC বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক, লেণ্ড চিডিং আৰু ফাৰ্মাৰ ID বনোৱা নাই সেইসকল কৃষকে অতি শীঘ্ৰে এইবোৰ কাম কৰি লওক। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি